আজি ভিডিঅ'টো বহুতেই প্ৰয়োজনীয় ভিডিঅ' বুলি ভাবিছোঁ আৰু আপোনালোকে আশা কৰোঁ শেষলৈকে চাব। আৰু ইণ্টিগ্ৰেটেড ফাৰ্মিং কি আছিলে সেই বিষয়েটো মই অলৰেডি কৈছোঁৱেই। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত আপোনালোকক দেখুওৱা হৈছিলে আৰু ভাৰ্মি কম্প'ষ্ট বনোৱা আৰু লগতে যিটো অৰ্গেনিক ফাৰ্মিঙৰ প্ৰয়োজনীয়তা কিমান ইম্পৰ্টেঞ্চ আছে এতিয়া সেইখিনি আপোনালোকে হয়তো গম পাইছেই। গতিকে আজি যিখন ফাৰ্মলৈ আহিছিলোঁ সেই ফাৰ্মখন একদম পূৰা অৰ্গেনিক ফাৰ্মিঙৰ মানে খুব ভাল উদাহৰণ, ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰো উদাহৰণ। বহুত ভাল লাগিলে। কোনোবা এদিন আপোনালোকক এনেদৰে দিনত দেখুৱাম আৰু দিনত দেখুৱালে আপোনালোকে বহুত ভাল পাব গোটেই বস্তুটো। আচলতে মই কনচেপ্টটোহে আপোনালোকক দিছোঁ। আপোনালোকৰ যদি হাতত মাটি আছে, মাটিকণ সদব্যৱহাৰ কৰক, কাকো বিক্ৰী নকৰিব। কাৰণ মাটিৰ মূল্য আমি এতিয়া বুজি পোৱা নাই, আজিৰ পৰা 10-20 বছৰৰ পিছত যোৰহাটত মাটিৰ মূল্য কি হ'ব সেয়া এই ফাৰ্মখনৰ দ্বাৰা হয়তো আপোনালোকে বুজি পাব। আৰু খেতি কৰিলে যে কিমান উপাৰ্জন কৰিব পাৰি সেইটো আপোনালোকে লাহে লাহে গম পাব। কাৰণ আমাৰ ইয়াত সেই ভেলুটো অহাই নাই, যিটো খেতিৰ যিটো ভেলু, খেতিৰ মানে বস্তুবোৰৰ যিটো ভেলু, অৰ্গেনিক যিটো ফাৰ্মিঙৰ যিটো ভেলু, সেই বস্তুটো আমি এতিয়ালৈকে বুজি পোৱা নাই। বাহিৰত সেইখিনি চবেই গম পাইছে কিমান দাম লয়, এটা অৰ্গেনিক বস্তুৰ কিমান দাম সেই কথাটো বুজি পাইছে। আৰু মই আপোনালোকক আগতে ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ বিষয়ে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত মই দেখুৱাইছিলোঁ, মই তলত লিংকটো দি দিম। সেই ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ গোটেই কনচেপ্টটো এই ফাৰ্মখনত আছে আৰু আপোনালোকে দেখিব। লগতে গৰু, ছাগলী, হাঁহ, কুকুৰাৰ পৰা আৰম্ভ কৰি মাছ পোহালৈকে সকলোখিনি ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ আণ্ডাৰত আহে। গতিকে আপোনালোকে যদিহে মাটি আছে, অবাবত নষ্ট নকৰিব, কাকো বিক্ৰী নকৰিব, যিমান পাৰে নিজে কষ্ট কৰক, কষ্ট কৰি এইদৰে এখন ফাৰ্ম খোলক। তাৰ পৰা ছোৱালীয়ে অল দ্য বেষ্ট দিছে সকলোকে। আপোনালোকে চেষ্টা কৰিব, চেষ্টাৰ অসাধ্য একো নাই। গতিকে আশা কৰিছোঁ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকো উপকৃত হ'ব। জানকী ফাৰ্ম এণ্ড ৰিজৰ্টত ইয়াৰ ভিতৰত ইমান ধুনীয়াকৈ বনাই থৈছে। এইবোৰ চাওক, ওলকবি, এইবোৰ ড্ৰেগন ফ্ৰুইটৰ গছ, এইজোপা জাতিলাও গছ আৰু এইবোৰ ওলকবি, সেইফালে বন্ধাকবি আছে আৰু এইবোৰ ড্ৰেগন ফ্ৰুইট আৰু চাইডে চাইডে ধুনীয়াকৈ এয়া ফুলবোৰ দি থৈছে আৰু চাৰিওফালে ইমান ধুনীয়াকৈ ৰাখিছে, মানে ফাৰ্ম আৰু এয়া শাক হয়, এইবোৰ মূলা, এটা এটাকৈ মূলা ৰুই থৈছে, এইবোৰ গাজৰ আৰু বিভিন্ন ধৰণৰ বস্তু আছে। গোটেই অসমত মানুহে মাটিৰ মূল্যটো বুজা নাই, মাটিবোৰ এনেকৈ বিক্ৰী কৰি দিছে বাহিৰা মানুহখিনিক আৰু তেওঁলোকে ইমান ধুনীয়াকৈ ফাৰ্মখন সাজি লৈছে। আমাৰ মানুহে মানে কি, খেতি বুলি ক'লে, আমি খেতি কৰোঁ বুলি ক'লে লাজ কৰে, কিন্তু এয়া চাওক বাহিৰা মানুহে অসমৰ মাটি কিনি এনেদৰে ধুনীয়াকৈ এখন খেতিৰ ফাৰ্ম খুলিছে। এই ফাৰ্মখন ইমানেই ধুনীয়াকৈ ৰাখিছে আৰু টকা খৰচ কৰিছে, কিন্তু টকা খৰচ নকৰাকৈও এনেদৰে আমি নিজাববীয়াকৈও বনাব পাৰোঁ আৰু ইয়াতে মানুহে চাবলৈ আহে। এইবোৰ চাওক, অমিতা গছ, সেইফালে ফ্ৰেঞ্চ বিন হৈ আছে আৰু সেইবোৰ ধুনীয়াকৈ এইয়া দূৰত এইবোৰ জেং দিয়াৰ নিচিনাকৈ, মানে ঘৰৰ নিচিনাকৈ ধুনীয়া ধুনীয়াকৈ ডিজাইনত বনাইছে। এইবোৰ সৰু সৰু চাং, এইটো তাৰ দাঁতিতে ডাঙৰকৈ চাংখন আছে, হয়তো ৰাতিৰ কাৰণে ভালকৈ ধৰিব পৰা নাই, কিন্তু তাৰ মাজতে এইবোৰ বহাৰ এৰেঞ্জমেণ্টটো কৰি থৈছে। আৰু এইটো এয়া পুখুৰী আছে, ফাউণ্টেইন এটাও আছে লগত। আৰু সকলোবোৰ আমি বিয়া খাবলৈ আহি এয়া চাই আছোঁ ফাৰ্ম। ধাননিও আছে নি? গোটেই মাটি মানে চব কিনিলে আৰু ন? আমাৰ মানুহে খেতি কৰিবলৈ লাজ কৰে আৰু এয়া খেতিৰ মূল্যটো বুজি পোৱা নাই।
গতিকে এইবোৰ নাৰ্চাৰী, ফুলৰ নাৰ্চাৰীও কৰি থৈছে। আৰু এইবোৰ গোমধান নেকি, বা নে ধান কিবা, এইবোৰ খেতি কৰি থৈছে। সেইফালে আছে আগলৈ ধাননি পথাৰ আছে, সেয়া আগলৈ। এইবোৰত এইখিনি ব্লকছ নাই যদিও মাটি, কেঁচা মাটিতে চাইডে চাইডে হেজ দি পেলাই ইমান ধুনীয়া পৰিৱেশটো চাওকচোন। ভাবিব পাৰিনে বাৰু এনেকুৱা খেতিৰ মাটি এটুকুৰাত এনেধৰণে কৰিব পাৰি বুলি। এইবোৰ বিলাহী গছ ধুনীয়াকৈ বান্ধি বান্ধি ধুনীয়াকৈ ৰাখিছে। আমি ইয়াত পুনৰ উভতি গৈছোঁ। তাৰ ইফালে ফাৰ্মৰ বস্তু, ফাৰ্মটো মই এইফালে ফুলৰ, এইফালে চাওক নাৰ্চাৰীৰ কাৰণে এইবোৰ ফুলৰ টাব কৰিছে। এইবোৰ মাটি আৰু গোবৰ এইবোৰ চব ৰাখি লৈছে। আৰু এইবোৰ ফুলৰ টাব, এইবোৰ বিক্ৰী কৰিওতো বহুত টকা উপাৰ্জন কৰিব পাৰি। এইবোৰ চাবি, এইটো ৰিজৰ্টলৈ যায় চাগে। এইফালেও তলত পদিনা খেতি কৰিছে পায়। তলত এইখিনি পদিনা, গোটেই এডৰা মাটি অকল পদিনাই কৰি থৈছে। আৰু তাৰ মাজতে এই ওখকৈ এজোপা অমিতা গছ, তাৰ দাঁতিত এইজোপা কৰ্দৈ গছ, এইটো কিবা বগৰী নেকি, সম্ভৱ বগৰী যেনেই লাগিছে। এইজোপা চিকু গছ, আৰু এইবোৰ চব নেমু গছ, চব নেমু টেঙা গছ, মানে বহুত চিজিলকৈ কৰিছে। আৰু এইবোৰ চাওক হালধি গছ কিমান ধুনীয়াকৈ কৰিছে নহয়, চিজিলকৈ। আৰু তাৰ দাঁতিতে এইফালে এয়া আদা গছ, কিমান চিজিলকৈ কৰিছে। মানে এই চিজিলকৈ কৰা বস্তুটোৱে মোৰ বহুত ভাল লাগিছে। ফাৰ্ম মানে এনেকুৱাই হ'ব লাগে, চিজিলকৈ কৰিছে। গোটেই নেমু গছ, মাজে মাজে শাৰী শাৰীকৈ নেমু গছ, আৰু তাৰ মাজে মাজে এইবোৰ আদা দিছে। আৰু এয়া নেমু গছ, তাৰ তলত আদা, মানে গোটেই ইমান চিজিল। আৰু এইবোৰ লিচু আছে, লিচুৰ তলতো আদা দি থৈছে। মানে গছবোৰ ওপৰত আছে আৰু তলত মাটিখিনিৰ সদব্যৱহাৰ কৰিছে। এয়া চাওক, এইবোৰ চব নেমু গছ, এয়া বগৰী ফুলি আছে। আৰু তলত চাওক কিমান ধুনীয়াকৈ আদা, মানে অকণমানো মাটি অবাবত নষ্ট কৰা নাইকিয়া। ইমান এৰিয়া কিমান ধুনীয়াকৈ হেৰি কৰিছে নহয়, বহুত ভাল লাগিছে। আৰু এয়া পদিনা এনেকৈ গোটেই এৰিয়াবোৰ মাজে মাজে এনেকৈ পদিনা কৰি থৈছে। আৰু তাৰ দাঁতিয়ে দাঁতিয়ে আদা। কনচেপ্টটো ভাল লাগিছে, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এইবোৰ চাওক, এইবোৰ তামোল, আৰু ইয়াৰ দাঁতিতে এইবোৰ তামোলো দি থৈছে। তামোলৰ লগত জালুক আৰু পাণ দিয়া আছে। খুব ছিষ্টেমেটিকেলি কৰিছে। এজোপা নিম গছ এজোপাও আছে। আৰু আপোনালোকক আইডিয়াটো দিছোঁ, আপোনালোকে যদি মাটি আছে কাৰোবাৰ, সঁচাকৈ ইমান ধুনীয়াকৈ ছিষ্টেমেটিকেলি কৰিছে নহয় বস্তুখিনি। মই কেতিয়াবা দিনত আহি পেলাই এইখিনি ৰেকৰ্ড কৰি যাম। আজি ৰাতি কৰিছে যিহেতু, সেইকাৰণে বহুত ধুনীয়াকৈ আপোনালোকে হয়তো দেখা নাই, তথাপি লাইটৰ পোহৰত কিমান ধুনীয়াকৈ চিজিলকৈ বস্তুখিনি থৈছে, সেইখিনি আপোনালোকক দেখুৱাইছোঁ। চাওক, এইখিনি গোটেইখিনি অমিতাৰ খেতি হৈ আছে। আৰু তাৰ মাজে মাজে এইবোৰ ফ্ৰেঞ্চ বিন দি থৈছে। আৰু পিছফালে দেখিছে এইবোৰ ঘৰৰ নিচিনাকৈ বনাই থৈছে। তাত হয়তো বগোৱা কিবা পাচলি দিব। তলত ৰঙালাও দি থৈছে যেন লাগিছে। আজি বহুত ভাল লাগিলে। কোনোবা এদিন আপোনালোকক এনেদৰে দিনত দেখুৱাম। আৰু দিনত দেখুৱালে আপোনালোকে বহুত ভাল পাব গোটেই বস্তুটো। আচলতে মই কনচেপ্টটোহে আপোনালোকক দিছোঁ। আপোনালোকৰ যদি হাতত মাটি আছে, মাটিকণ সদব্যৱহাৰ কৰক, কাকো বিক্ৰী নকৰিব। কাৰণ মাটিৰ মূল্য আমি এতিয়া বুজি পোৱা নাই, আজিৰ পৰা 10-20 বছৰৰ পিছত যোৰহাটত মাটিৰ মূল্য কি হ'ব, সেয়া এই ফাৰ্মখনৰ দ্বাৰা হয়তো আপোনালোকে বুজি পাব। আৰু খেতি কৰিলে যে কিমান
উপাৰ্জন কৰিব পাৰি সেইটো আপোনালোকে লাহে লাহে গম পাব কাৰণ আমাৰ ইয়াত সেই ভেলুটো অহাই নাই যিটো খেতিৰ যিটো ভেলু খেতিৰ মানে বস্তুবোৰৰ যিটো ভেলু অৰ্গেনিক যিটো ফাৰ্মিঙৰ যিটো ভেলু সেই বস্তুটো আমি এতিয়ালৈকে বুজি পোৱা নাই বাহিৰত সেইখিনি চবেই গম পাইছে কিমান দাম লয় এটা এটা অৰ্গেনিক বস্তুৰ কিমান দাম সেই কথাটো বুজি পাইছে আৰু মই আপোনালোকক আগতে ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ বিষয়ে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত মই দেখুৱাইছিলোঁ মই তলত লিংকটো দি দিম সেই ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ গোটেই কনচেপ্টটো এই ফাৰ্মখনত আছে আৰু আপোনালোকে দেখিব লগতে গৰু ছাগলী হাঁহ কুকুৰাৰ পৰা আৰম্ভ কৰি মাছ পোহালৈকে সকলোখিনি ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ আণ্ডাৰত আহে গতিকে আপোনালোকে যদিহে মাটি আছে অবাবত নষ্ট নকৰিব কাকো বিক্ৰী নকৰিব যিমান পাৰে নিজে কষ্ট কৰক কষ্ট কৰি এইদৰে এখন ফাৰ্ম খোলক তাৰ পৰা ছোৱালীয়ে অল দ্য বেষ্ট দিছে সকলোকে আপোনালোকে চেষ্টা কৰিব চেষ্টাৰ অসাধ্য একো নাই গতিকে আশা কৰিছোঁ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকো উপকৃত হ'ব এইবোৰ গৰুৰ ফাৰ্ম হয় এইফালে এয়া হেৰি কৰিছে গাখীৰ বিক্ৰী কৰে ইয়াতো আছে গৰু ফাৰ্মিং এইবোৰ কুকুৰ ৰাখিছে ওপৰত চৰাই ৰাখিছে আৰু এইবোৰ কি মুৰ্গী নে কি এইবোৰ বেলেগ ধৰণৰ চৰাইচোন টাৰ্কি হয় টাৰ্কি আছে ওপৰতো বেলেগ পাৰ আছে সম্ভৱ আৰু এইবোৰ গোটেই শহাপহু ভিতৰত এইবোৰ দি থৈছে এইবোৰ গোটেই গছবোৰ কাটি কাটি ৰাখি থৈছে আৰু এইবোৰ হ'ল গোবৰ এইবোৰ গোবৰ ব্যৱহাৰ কৰি গোটেই খেতি কৰে তাৰ দাঁতিত এইবোৰ বগা জামুৰ গছ এজোপা কঁঠাল গছ ৰুইছে এইবোৰ বগৰী আছে আৰু তলত এইফালেও আদা দি থৈছে আপেল বগৰী বুলি কৈছে সেইটো আছে সেইবোৰ আৰু এজোপা আমলখি আৰু এইফালে পাৰ্কিঙৰ সুবিধা আছে আৰু পাৰ্কিঙৰ লগতে এইফালে এই বেক চাইডে এইবোৰ গৰু গোশালা গোহালিবোৰো ইমান ধুনীয়াকৈ থৈছে ইয়াক খোৱা পানীৰ সুবিধা ৰাখিছে আৰু এইবোৰ গৰুকেইজনী এনেকৈ বান্ধি বান্ধি থৈ দিছে ইমান ধুনীয়া লাগিছে এয়া গৰু গোটা টাইলছ লগাই ধুনীয়াকৈ তলখন পকা কৰা আৰু পানী দি পেলাই ধুনীয়াকৈ দিনত ধুই দিয়ে আৰু ৰাতি এনেদৰে গৰুখিনি থাকে এইফালে এজোপা মধুৰি আৰু এজোপা চিকু গছ এইবোৰ চব গোবৰবোৰ শুকুৱাই থৈ দিছে আৰু তলে তলে গোটেই এয়া আদা দি থৈছে আৰু ওপৰত এইবোৰ নেমু গছ খুব ছিষ্টেমেটিকেলি কৰিছে বস্তুবোৰ এইটোৱে ভাল লাগিছে আৰু ইয়াতে মানুহ থকাৰ সুবিধা আছে এইবোৰ ফাৰ্মত কাম কৰা মানুহখিনি হয়তো থাকে কাপোৰ মেলি থৈছে ওপৰত মালি লাগিব ইয়াতে আজি ভিডিঅ'টো বহুতেই প্ৰয়োজনীয় ভিডিঅ' বুলি ভাবিছোঁ আৰু আপোনালোকে আশা কৰোঁ শেষলৈকে চাব আৰু ইণ্টিগ্ৰেটেড ফাৰ্মিং কি আছিলে সেই বিষয়েটো মই অলৰেডি কৈছোঁৱেই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত আপোনালোকক দেখুওৱা হৈছিলে আৰু ভাৰ্মি কম্প'ষ্ট বনোৱা আৰু লগতে যিটো অৰ্গেনিক ফাৰ্মিঙৰ প্ৰয়োজনীয়তা কিমান ইম্পৰ্টেঞ্চ আছে এতিয়া সেইখিনি আপোনালোকে হয়তো গম পাইছেই গতিকে আজি যিখন ফাৰ্মলৈ আহিছিলোঁ সেই ফাৰ্মখন একদম পূৰা অৰ্গেনিক ফাৰ্মিঙৰ মানে খুব ভাল উদাহৰণ ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰো উদাহৰণ গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু শ্বেয়াৰ কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আশা কৰিছোঁ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকো উপকৃত হ'ব আজিলৈ আহিছোঁ ধন্যবাদ